নমস্কাৰ, মই সুজিত শইকীয়া। আজি মই উকা ছেটৰ ওপৰত আকৌ ভিডিঅ' লৈ আহিলোঁ। আৰু এতিয়া যিহেতু বহাগ বিহুৰ ছিজন আছে, বহাগ বিহু হৈছে নিজে বনাই পোষ্ট কৰি ল'ব পাৰিব। সেইকাৰণে আমি আজি উকা ছেটৰ ওপৰত লৈ আহিছোঁ। প্ৰথমতে মই এই কালাৰটো দেখাইছোঁ। ইয়াত দুটা চিক থাকিব, আপোনাৰ নিশ্চয় দেখি পাইছে। এইটো এটা ইয়াৰ কালাৰটো ছেম এনেকুৱাই হ'ব, আপোনালোকে যেনেকৈ দেখিছে ছেম এনেকুৱাই হ'ব। এইটো এটা কালাৰ। নেক্সট মই এইটো এটা, এইবিলাক হৈছে যিবিলাক আমাৰ নতুন ভিউৱাৰ্ছ তেখেতসকলক কৈছোঁ, এইবিলাক হৈছে হেণ্ডমেড উকা মিক্স পাট। আৰু আপোনালোকে জানে বাকীবোৰে, মই একেবাৰে নতুনবোৰৰ কাৰণে কৈছোঁ। এইটো হৈছে হেণ্ডমেড উকা মিক্স পাট। মই কালাৰবিলাক গোটেই দেখাই দিম। যদি ইয়াৰ ভিতৰত আপোনালোকক দৰকাৰ থাকে বা লগা থাকে, মোক হোৱাটছএপ কৰিব। মোৰ এই নম্বৰটো আপোনালোকে মোৰ ইউটিউব চেনেলৰ ওপৰতে নম্বৰটো পাব। তাত হোৱাটছএপ নম্বৰটো মোৰ দিয়াই থাকে। তাত আপোনালোকে চাই ল'ব, হেৰি কৰিব। এইটো এটা নেক্সট, এইটো এটা হ'ব। এইটো হৈছে ব্লেকত আহিব। এইটো এটা কালাৰ চাই ল'ব। যদি দৰকাৰ হয় মোক কল কৰিব। মই কালাৰকেইটা দেখাইছোঁ, ইয়াৰ ভিতৰত চাই ল'ব। এইটো এটা হৈছে হোৱাইট। তাৰপিছত এইটো আহিব ৰেড কালাৰ। ৰেডত আমাৰ বহুকেইটা পিচ আছে। সোনকালে জনাব, দেৰি হ'লে আমাৰ কিছু অসুবিধা হয়, কালাৰবিলাক গোটেই গুচি গ'লে। তাৰপিছত নেক্সট মই এইটো এটা হৈছে গল্ডেন য়েল্ল'। এইটো মই গল্ডেন য়েল্ল' কালাৰ চাই ল'ব। এইটো এটা কালাৰ মই এটা এটাকৈ এইকাৰণে দেখাইছোঁ, আৰু আপোনালোকে যিয়ে মোৰ দোকানত ভিজিট নকৰি ডাইৰেক্ট ইয়াত চাই ল'ব, তেওঁলোকৰ কাৰণে যাতে সহজ হয়। সেইটো কাৰণত এইটো এটা পিচ চাই ল'ব। পিচটো যদি ভাল লাগে স্ক্ৰীনশ্বটটো লৈ ল'ব আৰু মোক আপোনালোকে জনাব। এইটোতো ৰেডে হয়। নেক্সট মই এইটো এটা কালাৰ দেখাইছোঁ। এইটো কালাৰবিলাক ছেম দেখিব, যে আপোনালোকে ইয়াত যেনেকৈ দেখিছে, মানে যিটো পিছৰ কালাৰটো যোৰাটো যদি অকণমান বেলেগ হয় মই কৈয়ে দিম, মোবাইলত যদি বেলেগ দেখি। কিন্তু এইবিলাক ছেম দেখিব। ইয়াৰ মই এটা কৈছোঁ, এইটো বেলেগ হয়, এইটো বেলেগ হয়, দুটা বেলেগ বেলেগ আছে। নেক্সট এইটো এটা কালাৰ আছে, মেহেন্দি কালাৰ চাই ল'ব। এইটো এটা স্ক্ৰীনশ্বটটো লৈ ল'ব। মই ইয়াৰ লগে লগে মই লেছবিলাকো দেখাম। প্ৰথমতে মই মোৰ লগত থকা কালাৰবিলাক মই দেখাই আছোঁ। এইটো এটা কালাৰ হ'ব, আৰু আমাৰ হাতত বহুত কাপোৰ আহিছে, কালাৰ আহিছে। মই এইকাৰণে দেখাইছোঁ। এইটো হৈছে গ্ৰে কালাৰ, এইটো হৈছে ডিপ গ্ৰে কালাৰ। আৰু এটা মই দেখাই আছোঁ ৰয়েল ব্লু। এইটো হ'ব ৰয়েল ব্লু। নেক্সট মই এইটো এটা কালাৰ আনকমন হয়, ইয়াত দুটা চিক থাকে, এইটো চাই ল'ব। এইটো এটা। নেক্সট মই এইটো এটা কালাৰ দেখাইছোঁ। এইটো এটা হ'ব, এইটো এটা হ'ব। এইটো হৈছে পাৰ্পল কালাৰ, এইটো হ'ল পাৰ্পল কালাৰ। নেক্সট মই দেখাম এইটো এটা হ'ব পিংক কালাৰত। এইটো এটা হ'ব পিংক কালাৰত। এইটো কালাৰটো চাই ল'ব, এইটো বেবী পিংক হয়। নেক্সট মই দেখাইছোঁ এইটো হৈছে কফি কালাৰ। এইটো হৈছে কফি কালাৰ। আৰু মই কেইটামান কালাৰ দেখাম, কাৰণ যিহেতু আমাৰ এতিয়া ষ্টক আছে কিছু, মই দেখাই থাকোঁ। এতিয়া আপোনালোকক মই যদি আজিকালৰ ভিতৰত বিচাৰে, মই যিমান লাগে মই আপোনালোকক যোগান ধৰিব পাৰিম। তাৰপিছত অকণমান যদি কমি গৈ থাকে আকৌ দিবলৈ চেষ্টা কৰিম, আপোনালোকে জনাব মাত্ৰ। মই গ্ৰে কালাৰ আৰু এটা দেখাইছোঁ। এইটো লাইট, আৰু এইটো হৈছে ডিপ। আপোনালোকক কোনটো লাগে আপোনালোকে মোক জনাব। যদি এইটো লাগে এইটো ফটো লৈ ল'ব, আৰু যদি এইটো লাগে এইটো এটা ফটো লৈ ল'ব। এতিয়া মই কটনৰ মই কেইটামান দেখাই আছোঁ উকা ছেট। ইয়াৰ ভিতৰত মই দেখালোঁৱে। মই এইটো ছেটৰ ওপৰত আৰু বেছি দেখাই নাথাকোঁ। ইয়াত আপোনালোকে হোৱাইট, মুগা, ব্লেক কালাৰ এইবিলাকতো গোটেইখিনি পাবই। কটন কেইটামান দেখাওঁ, তাৰপিছত মই বেলেগ আকৌ লেছবিলাক দেখাই আছোঁ। এইবিলাক হৈছে কটন। এইটো হৈছে কটন উকা ছেট। ইয়াৰ মূল্যটো মই কৈ গৈছোঁ। এইটো আহিব 160। কালাৰবিলাক চাই ল'ব। এইটো হৈছে কটন উকা ছেট। যিয়ে বনাইছে আপোনালোকে গমেই পায়, আৰু যিয়ে বনোৱা নাই নতুন, তেওঁলোকক কৈছোঁ ইয়াত ডিজাইন কৰি ল'ব পাৰে। আপোনালোকে এপ্লিকবিলাক বা ডিজাইন ফেব্ৰিক কৰিব পাৰে। মই এতিয়া মাত্ৰ কালাৰবিলাক দেখাই যাম, আপোনালোকে চাব। এইটো এটা হ'ব। নেক্সট এইটো এটা হ'ব। এইটো এটা হ'ব কালাৰকেইটা মাত্ৰ আপোনালোকে চাই যাব। এইবাৰ দেখাই আছোঁ এইটো এটা বেবী পিংকত। এইটো হ'ব হোৱাইটত,
হোৱাইট কালাৰ হ'ব নেক্সট মই দেখাই আছোঁ এইটো হ'ব গ্ৰীণ কালাৰ আৰু দি দিয়া কালাৰ এইটো হৈছে মুগাটোতো আপোনালোকৰ এতিয়াতো বহুতে দৰকাৰী হ'ব আৰু এইটো এটা হ'ব তাৰপিছত এইটো এটা হ'ব মই আৰু কেইটামান কালাৰ দেখাই আছোঁ এইটো এটা ডিপ পাৰ্পল আৰু এইটো এটা এইকেইটা মই দেখালোঁ আৰু কলা আৰু কিবা কিবি কালাৰ আছে মই সেইবোৰত এতিয়া নকওঁ নেক্সট মই দেখাম আমাৰ এতিয়া এপ্লিকবিলাক নেক্সট মই এইবাৰ দেখাম এপ্লিকবিলাক এইটো চাব এইটো এটা কালাৰ এইটো ৰেড নহয় ৰেডটো হৈছে এইটো আৰু এইটো পাৰ্থক্যটো মই দেখাই দিছোঁ যাতে চোৱাত সুবিধা হয় এইটো কালাৰ আপোনালোকে মই বগাত দেখালে বেছি ভাল হ'ব এনেকুৱাকৈ ইয়াত লগাব পাৰে বগাৰ লগত ভাল লাগিব এইটোৰ লগত ভাল লাগিব নেক্সট এই দুটা হ'ব তাৰপিছত মই এই দুটা দেখাই আছোঁ নেক্সট এইটো চাব এইটো এটা গ্ৰীণ হয় এইটো এটা গ্ৰীণ তাৰপিছত এইটো এটা চাব এইটো হৈছে ৰয়েল ব্লুটো আৰু এইটো এনেকুৱা কালাৰ তাৰপিছত মই দেখাইছোঁ এইটো এটা কালাৰ জাম কালাৰ বুলিও কয় বহুতে এইটো আৰু এইটো হৈছে কফি কালাৰ নেক্সট মই দেখাই আছোঁ এইটো এটা হালধীয়াৰ মই আৰু এটা দেখাব লাগিব একেলগে তেতিয়া আপোনাক গম পাব এই দুটা বেলেগ বেলেগ হয় চাই ল'ব ডিফাৰেঞ্চ নেক্সট মই দেখাইছোঁ এইটো এটা কালাৰ হ'ব এইটো কালাৰ আৰু দুটামান কালাৰ আছে মই ডাঙৰ ফুলত এইকেইটা কালাৰ দেখাইছোঁ এইবাৰ মই সৰু ফ্লাৱাৰত মই দেখাম আৰু আমাৰ সৰু ফ্লাৱাৰো আমাৰ হাতত আছে এইবাৰ দেখাইছোঁ মই সৰু ফুলত এইটো হৈছে সৰু ফ্লাৱাৰ চাই ল'ব আৰু মই ফ্লাৱাৰবিলাকৰ দামটো এটা কথা কওঁ যে যদি আপোনালোকে এইবিলাক লৈ মুঠা হিচাপত 150 আহিব 150 টকা আহিব ইয়াত প্ৰায় 20 মিটাৰ থাকে 18 মিটাৰ প্লাছ থাকে আৰু যদি মিটাৰ হিচাপত লয় তেনেহ'লে 10 টকা হ'ব যদি মিটাৰ হিচাপত লাগে সেইটো ক'ব 10 টকাকৈ আহিব এইটো এটা কালাৰ চাব এইটো এটা কালাৰ এইটো হ'ব হোৱাইটত নেক্সট ইয়াতো দুটা আছে এইটো এটা কম আৰু এইটো হৈছে ডাঠ কালাৰ নেক্সট মই এইটো বেবী পিংক আৰু এইটো চাব পিংক দুটাৰ মাজত পাৰ্থক্য আছে কোনটো লাগে জনাব নেক্সট মই এইটো হ'ব ৰেড তাৰপিছত গ্ৰীণ আহিল এইটো হৈছে ব্লেক আৰু এইটো হৈছে ৰাণী যদি এইটোৰ প্ৰয়োজন হয় জনাব এতিয়া মই আমাৰ ছাইডৰ যিবিলাক পুতি ব্যৱহাৰ কৰে মই সেই পুতিবিলাকো মই দেখাই আছোঁ মই দেখাৰ আৰু এটা আমাৰ সৰু ফুলত এইকেইটা কালাৰ আছে এইটো এটা গ্ৰীণ হয় এইটো এটা আৰু এটা হৈছে নেভি ব্লু ৰয়েল ব্লু আৰু আঠা এইটো হ'ব এপ্লিক ব্লু এইটো হ'ব 37 আৰু ইয়াতকৈ এটা সৰু আহে সেইটো 17 টকা আৰু এইটো হ'ব 27,000 এইটো বহুত ষ্ট্ৰং হয় যদি আপোনালোকে এইটো ব্যৱহাৰ কৰে এইটো কৰিব পাৰে ইয়াৰে দুটা আহে এইটো হৈছে 50 ml এইটো দাম আহিব 60 rupees আৰু এইটো আহিব 100 টকা ইয়াত থাকিব 110 ml এইটো আৰু মই ছাইডৰ প্ৰতি কাৰণে এটা দেখাইছোঁ এইটোও যদি কোনোবাই ব্যৱহাৰ কৰে এনেকুৱা কৰিব পাৰে এইটো আহিব 25 টকা মিটাৰ মাত্ৰ 25 টকা মিটাৰ হ'ব এইটো ব্যৱহাৰ কৰিব পাৰে ছাইডৰ প্ৰতিৰ কাৰণে আৰু মই বেলেগো দেখাই আছোঁ মই ছাইড পটি দেখাইছোঁ এইটো এটা ছাইড পটি হ'ব এইটো হ'ব এছ টাইপৰ ইয়াক যদি আপোনালোকে গোটেইটো ল'ব পাৰে গোটেইটো ল'লে 140 টকা আহিব আৰু যদি এনেকৈ লয় ডাইৰেক্ট মিটাৰ হিচাপত তেনেহ'লে আপোনালোকে পাব মাত্ৰ 10 টকা মিটাৰ মাত্ৰ 10 টকা মিটাৰ হ'ব নেক্সট এইটো এটা ব্যৱহাৰ কৰিব পাৰে ছাইড পটি হিচাপত এইটো চাব এইটো সেই একে দামেই হ'ব যদি আপোনালোকে গোটেইটো লয় তেনেহ'লে গোটেইটো ল'ব পাৰে গোটেইটো ল'লে 140 টকা আহিব আৰু যদি অকল ছিংগল ছাইড পটি হিচাপত লয় এনে ছিংগল ছাইড পটি সদায় 6 মিটাৰ লাগে এখন চাদৰৰ কাৰণে তেনেহ'লে আপোনালোকে 10 টকাকৈ মিটাৰ এইটো পাই যাব নেক্সট চাব এইটো এটা এইটো এনেকৈ হয় গোটেইটো ল'লে আপোনালোকে গোটেইটো ল'ব পাৰে আৰু ছিংগলকৈ ল'লে একে এইটো 10 টকা মিটাৰ আহিব নেক্সট এইটো এটা লেচ আছে এইটো লেচো চাব পাৰে এইটো এটা ছাইড পটিৰ কাৰণে খুবেই ভাল হয় আৰু মোৰ হাতত কেইটামান মই এইটো এটা হ'ব চাই ল'ব লেচটো এইটো এটা হ'ব নীলাত আছে
এইটো এটা আছে ৰেডত মই অকণমান খুলি দেখা আছোঁ এইটো এটা হ'ব ৰেড কালাৰত আহিব একচুৱেলি ক'ৰবাত দেখালেহে ভালকৈ দেখা পায় এনেকুৱা হ'ব ৰেড কালাৰটো চাই ল'ব এইটো এটা হ'ব তাৰপিছত আৰু বিভিন্ন মোৰ পিছফালে আছে মই আপোনালোকে যদি বিচাৰে মই সুকীয়াকৈ আকৌ দেখাই দিম এতিয়া মই আৰু এটা দেখাই দিছোঁ এনেকুৱা এইবিলাকো আপোনালোকে ল'ব পাৰে এইটো দহি নুগুঠিলেও কথা নাই যদি এনেকুৱা লয় এইটো এটা ল'ব পাৰে আৰু মই দুটামান দেখাই আছোঁ এইটো এটা হ'ব ইয়াত দেখালে সুবিধাটো বেছি ভাল হ'ব আপোনালোকক চাবৰ কাৰণে এইটো এটা হ'ব এনেকুৱাকৈ চাই ল'ব মই এইটো লেছৰ মই গোটেইটো দামবোৰ কৈছোঁ কোনোবাই যদি এনেকৈ লয় এনেকৈ ল'ব পাৰে এনেকৈ ল'ব পাৰে ইয়াতো অফাৰ দিয়াই থাকে আৰু যদি আপোনালোকে যদি এনেকৈ এইটো যদি মিটাৰ হিচাপত লয় মিটাৰ হিচাপত ল'লে এইটো আহিব 80 টকা আৰু এটা আহিব 70 টকা এইটো আহিব 80 টকা আৰু ইয়াতকৈ এটা কম ৰেঞ্জৰ আছে এইটো আহিব 70 টকাৰ 70 ৰুপিছৰ আৰু গোটেইটো ল'লেও গোটেইটো ল'ব পাৰি মই তাৰ দামটো মই বেলেগ বেলেগকৈ দেখাই আছোঁ এইটো এটা চাব এইটো এটা লেছ এইটো এটা আছে লেছ এইটো দহি লগোৱাৰ কোনো প্ৰয়োজন নাথাকে আপোনালোকে এইটো লগালে হ'ল এইটো এটা পাব মাত্ৰ এইটো আহিব 80 ৰুপিছ মাত্ৰ 80 ৰুপিছ হ'ব এইটো এটা নেক্সট চাব এইটো এটা লেছ এইটো এটা লেছ হ'ব এইবিলাক গোটেই 80 টকাৰ হয় এনেই ৰিটেইল চাব আপোনালোকে এইটো 120 টকা ল'ব আপোনালোকৰ 130 টকা ল'ব মিটাৰ কিন্তু আমি মাত্ৰ 80 টকা এইটো দি আছোঁ আৰু গোটেইটো যদি এনেকৈ লয় তেনেহ'লে আপোনালোকৰ 70 ৰুপিছ আহি যাব আৰু ক'ৰবাত হয়তো 60 ৰুপিছো আহি যাব তেনেকুৱা হয় মই আৰু দুটামান আমাৰ হাতত লেছ আছে মই এইকেইটাও দেখাই আছোঁ এইটো এটা হ'ব চাই ল'ব যদি ভাল লাগে আপোনালোকে স্ক্ৰীনশ্বটটো লৈ আমাক জনাই নেক্সট হ'ব এইটো এটা হ'ব এনেকুৱা হ'ব এইবিলাক হ'ব মাত্ৰ 80 ৰুপিছ ভাল লাগিলে স্ক্ৰীনশ্বটটো লৈ ল'ব নেক্সট হ'ব এইটো এটা হ'ব এইটো আপোনালোকে এতিয়া দহি উঠাৰ কোনো প্ৰয়োজন নাই এইটো মাত্ৰ 10 মিনিটত হৈ যাব এইটো এনেকৈ মাৰি দিলে হ'ল দহিটো আপোনালোকৰ হৈ যাব মই নেক্সট আৰু দেখাইছোঁ এইটো এটা হ'ব চাই ল'ব এইটো এটা লেছ আছে এইটো এটা হ'ব এইটো এটা তাৰপিছত আহিব এইটো এটা ইয়াৰ এটা চুটি থাকিব এক্সট্ৰা এটা ইয়াৰ চাই ল'ব এইটো এইবিলাক হ'ব এনেকুৱা আমাৰ হাতত আৰু বহুতেই আছে মই দেখাম কিন্তু আজি মই একেলগে গোটেইখিনি দেখাওঁ এদিন মই অকণমান এটা ভিডিঅ' মই লেছৰ ওপৰতে বনাম তাৰপিছত এইবাৰ মই দেখাব বিচাৰিছোঁ কেইটামান আমাৰ 3D আউটলাইনাৰ আমাৰ তাত পাই যাব এইবিলাক 3D আউটলাইনাৰ ইয়াৰ মানে গোটেই কালাৰে আছে এটা এটাকৈ দেখালে বহু সময় ল'ব সেয়া মই আৰু নেদেখাওঁ এইখিনি কৈ মই আজি মোৰ ভিডিঅ'টো মই সমাপ্ত কৰিছোঁ।